নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী পাইকানত উত্তেজনাময় পৰিস্থিতিৰ মাজতে কৃষ্ণাই চাৰিআলিত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যাপৰা বিদ্যালয়ত একাংশ দুৰ্বৃত্তৰ অগ্নি সংযোগৰ চেষ্টা উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠি চালনা আমসু ছাত্ৰ মুক্তিকে ধৰি একাংশ স্থানীয় ৰাইজে বিদ্যালয় জ্বলোৱাৰ চেষ্টা কৰিছিল সেই সময়তে আৰক্ষীৰ লাঠি চালনা কৰি ছত্ৰভংগ দিয়াৰ চেষ্টা কৰে উত্তপ্ত পৰিস্থিতিৰ মাজতে কৃষ্ণাই বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে আজি পুৱাৰ ভাগত আখুডুবিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীৰ গুলীচালনাত প্ৰতিবাদকাৰী তথা বেদখলকাৰী উচ্ছেদিত প্ৰাণ হেৰুৱাইছিল এজন যুৱকে প্ৰাণ হেৰুৱাৰ উত্তেজনা এতিয়া বিয়পি পৰিছে চৌদিশে এয়া দেখুৱাইছো কৃষ্ণাই চাৰিআলিৰ পৰিৱেশ কৃষ্ণাই চাৰিআলিটো এক হাহাকাৰ পৰিস্থিতি প্ৰতিবাদকাৰী তথা একাংশ সংগঠনৰ নেতা কৰ্মীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠি চালনা কৰিবলগীয়া হয় পাইকানত এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে কৃষ্ণাই চাৰিআলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্য দেখুৱাইছো বিদ্যাপৰা বিদ্যালয়ত একাংশ দুৰ্বৃত্তই অগ্নি সংযোগৰ চেষ্টা চলাইছিল এখন শিক্ষানুষ্ঠানত দুৰ্বৃত্তই অগ্নি সংযোগৰ চেষ্টা চলাইছে আৰক্ষীৰ তৎপৰতাত এই অঘটনৰ পৰা ৰক্ষা পৰে উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠি চালনা কৰে আমসু ছাত্ৰ মুক্তিকে ধৰি একাংশ স্থানীয় ৰাইজে বিদ্যালয় জ্বলোৱাৰ চেষ্টা কৰিছিল বিদ্যালয় জ্বলাই দিয়াৰ অপচেষ্টাত লিপ্ত হৈছিল একাংশ লোক একাংশ সংগঠনৰ কৰ্মী আৰু তাৰ পিছত আৰক্ষীৰ তৎপৰতাত এই অঘটনৰ পৰা ৰক্ষা কৰা হ'ল বিদ্যালয়খন আৰু সেই সময়তে আৰক্ষীয়ে লাঠি চালনা কৰি ছত্ৰভংগ দিয়ে উত্তপ্ত পৰিস্থিতিৰ মাজতে কৃষ্ণাৰ বহু অঞ্চলত সম্প্ৰতি সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত পাইকান বনাঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী আৰু বেদখলকাৰীৰ মাজত ভয়ংকৰ সংঘাত দেখিবলৈ পোৱা হৈছিল আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল একাংশ বেদখলকাৰীৰ আক্ৰমণত আহত হয় কেইবাজনো আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা গুলী চালনা কৰিবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত নিহত হয় এজন যুৱক মৃত যুৱকজন 22 বছৰীয়া সাকুৱাৰ হুছেইন আৰক্ষীৰ গুলীত আহত হয় কুসুমুদ্দিন আলী নামৰ আন এজন যুৱক আহত কুসুমুদ্দিনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় উল্লেখযোগ্য যে প্ৰশাসনৰ কামত বাধা প্ৰদান কৰিছিল একাংশ বেদখলকাৰীয়ে আৰক্ষী বেদখলকাৰীৰ সংঘাতক লৈ কৃষ্ণাইৰ আখুডুবিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখযোগ্য যে যোৱা 12 জুলাইত পাইকানত উচ্ছেদ অভিযান চলোৱা হৈছিল কিন্তু উচ্ছেদৰ পিছতো বাহৰ পাতি আছিল একাংশ লোকে ত্ৰিপাল তৰি তাতেই বাহৰ পাতি আছিল সেই স্থান ত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছিল যিকোনো মূল্যৰ বিনিময়ত আখুডুবিৰ পৰা তেওঁলোক ওলাই নাযায় সেই হুংকাৰ সেই সকিয়নি প্ৰদান কৰিছিল আনহাতে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত কালিৰে পৰা এনেদৰে উচ্ছেদ অভিযান চলাই আছিল আনহাতে যিটো মূল পথ আছিল সেই মূল পথ আখুডুবিলৈ যোৱা মূল পথ সেই মূল পথ খান্দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আজি প্ৰশাসনে জেচিবিৰ সহায়ত মূল পথটো খান্দি থকাৰ সময়তেই পূৰ্ব পৰিকল্পিতভাৱে বেদখলকাৰীয়ে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত গোৱালপাৰা জিলা প্ৰশাসনৰ ওপৰত আক্ৰমণ চলায় আৰু সেই আক্ৰমণত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা গুলী চালনা কৰিবলৈ বাধ্য হয় কিন্তু আৰক্ষীৰ গুলীত এজনৰ প্ৰাণহানি এজন সংকটজনক অৱস্থাত চিকিৎসাধীন আৰক্ষীৰ কেইবাজনো লোক আহত হৈছে বেদখলকাৰীৰ আক্ৰমণত আমাৰ যি ৰেঞ্জ প্ৰটেকশ্যন গ্ৰুপ আছে বা আমাৰ ৰেঞ্জাৰ আছে ইয়াৰ পৰা সেই যোনটো আপোনালোকে দেখিছে যাৰখিনি ইয়াৰ পৰা মানে তেওঁলোকে পাথৰ শিল জৰিয়াই মাৰি যেতিয়া তেওঁলোকৰ মানে জীৱনৰ যেতিয়া ভাবুকি হৈছে তেতিয়া তেওঁলোকে মানে যোনটো ফায়াৰ কৰিছে বুলি কৈছে কিন্তু সেইটো এজ পাৰ প্ৰট'কল যি কৰিছে নে নাই তেওঁলোকে সেইটো মই হিচাপে হেৰিটো ল'ম ৰিপৰ্টটো ল'ম মই পুলিচৰ ইঞ্জুৰি হৈছে আমাৰ বহুত হৈছে হয় আমাৰ মানুহৰ শিল ইঞ্জুৰি হৈছে সেইখিনিও মই ৰিপৰ্ট ল'ব দিছোঁ মই আপোনালোকক পৰৱৰ্তী সময়ত কিন্তু এই মুহূৰ্তত দেখিছোঁ আমি চাৰিওফালে উচ্চলিত লোক আছে হাতে হাতে এতিয়া কিন্তু জাতি জং লৈ এতিয়াও তাকে সেইটো হ'ব নালাগে ইয়াত মানে নাজানো কেনেকুৱা অৰ্গেনাইজ ৱে টাইপ নিচিনা লাগিছে কিন্তু এইটো কি কাৰণে তেনেকুৱা কৰিছে মই পোৱা ৰিপৰ্টৰ মতে
যি ইভিকশ্যনৰ ফালৰ পৰাও আহিছে, ইভিকশ্যন যিখিনি আমাৰ ইভিকশ্যন হোৱা নাই বা নহয় বাহিৰা মানুহ আছে, বাহিৰা মানে সেইফালৰ পৰাও মানে তেনেকুৱা পাইছে বুলি শুনিছোঁ। কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। ঘটনাস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথৰ সৈতে আমি সংযুক্ত হৈছোঁ। অৰূপ, ইতিমধ্যে প্ৰতিটো তথ্য আপুনি আমাক জনাই আহিছে। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এই মুহূৰ্তত আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ বৰ্তমান কেনেকুৱা পৰিস্থিতি। চৌদিশে এক হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা হৈছে। কৃষ্ণাই চাৰিআলিতো উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা হৈছে। ইতিমধ্যে প্ৰশাসন কঠোৰ হৈছে। এই মুহূৰ্তত কি জনাব শেহতীয়া খবৰ? নিশ্চয়কৈ জন্ত, আপুনি বুলেটিনৰ প্ৰথমতে এটা কথা উল্লেখ কৰিছে, সেই কথাটো মই স্পষ্ট কৰি দিব বিচাৰিম দৰ্শকৰ জ্ঞাতাতে। প্ৰথম অৱস্থাত আমাৰ হাতলৈ এক খবৰ আহিছে যে বিদ্যাপাৰা যিখন প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়ত একাংশ দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ কাৰণে চেষ্টা কৰিছিলে আৰু তাত আৰক্ষী উপস্থিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই যদিও বা ভালকে লাগিব নোৱাৰিলে সেয়া নিৰ্বাপন কৰিলে। তাৰ ঠিক একে সময়তে যি মূল প্ৰৱেশদ্বাৰ আছিলে, জুই প্ৰৱেশদ্বাৰৰ বেৰিকেড লগোৱা আছে, আৰক্ষী প্ৰশাসনে বেৰিকেড লগাইছে। সেই প্ৰৱেশদ্বাৰৰ পৰা আনকি সংবাদ মাধ্যমৰ লোকসকলকো ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। সেই স্থানত আহি উপস্থিত হৈছিলে আমচুৰ একাংশ কৰ্মকৰ্তা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মকৰ্তা, আৰু তেখেতসকলে ইয়াত আহি পেলাই এক ধৰ্মঘট, এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে বন বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে। ঠিক সেইখিনি সময়তে প্ৰতিবাদ কিছু সময় হৈছিলে, 5 পৰা 10 মিনিট সময় হৈছিলেহে মাতো। তেনেকুৱা সময়তে আৰক্ষীৰ লাঠিচাৰ্জ আৰম্ভ হ'ল আৰু আৰক্ষীৰ লাঠিচাৰ্জ যেতিয়া হ'ল, আচলতে সকলোৱে ছত্ৰভংগ ইয়াৰ পৰা সকলোৱে ছত্ৰভংগ দিলে। আৰু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহি পৰিছে, সান্ধ্য আইন জাৰি কৰিছে হয়, কিন্তু লিখিতভাৱে আনুষ্ঠানিকভাৱে এই যি জাননী সেয়া জাৰি কৰা হোৱা নাই। কিন্তু এক কথা ক'ব পাৰি যে আৰু আধা ঘণ্টামানৰ ভিতৰত আনুষ্ঠানিকভাৱে সেই যি নিৰ্দেশনা, সেই নিৰ্দেশনা ওলাব আৰু সেই নিৰ্দেশনা আমি দৰ্শকক জনাম। কিন্তু এতিয়া যদি ইয়াৰে পৰিৱেশ মই দেখুৱাওঁ জন্ত, ইয়াৰ পৰিৱেশ দেখিলে আপুনি সহজে অনুমান কৰিব পাৰিব আচলতে কি ধৰণৰ এক যুদ্ধনদেশী পৰিৱেশৰ মাজত আচলতে আৰক্ষী এতিয়া দেখিবলৈ পোৱা গৈছে। যেনি চাই তেনি আৰক্ষী গিজগিজাই আছে। চাৰিওফালে কেৱল আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে আৰু যি কামাণ্ডো বাহিনী ইয়াতে নিয়োগ কৰা হৈছে। আৰু সেইখন বেৰিকেড, যিখন বেৰিকেডৰ সন্মুখতে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছিলে দুটাকৈ সংগঠনৰ বহু নেতা কৰ্মীয়ে। আৰু সেই যি প্ৰতিবাদ কৰি থকা প্ৰতিবাদস্থলীৰ লোকসকলক আচলতে ছত্ৰভংগ দিয়াৰ কাৰণে আৰক্ষীয়ে এই স্থানতে লাঠিচাৰ্জ কৰিছিলে, যি দৃশ্য নিশ্চয়কৈ আপোনাৰ লগতে দৰ্শকসকলে প্ৰত্যক্ষ কৰিব পাৰিছে। এই মুহূৰ্তত যি আৰক্ষীৰ লগতে কামাণ্ডো বাহিনী এই স্থানত নিয়োগ কৰা হৈছে, মোতায়েন কৰা হৈছে। আৰু আমি খবৰ লাভ কৰিছো আৰু অধিক যি আৰক্ষী CRPF বাহিনী এই স্থানলৈ মাতি পঠিওৱা বুলি আমি খবৰ লাভ কৰিছো। আৰু যি সান্ধ্য আইন যদিও আনুষ্ঠানিকভাৱে প্ৰশাসনে জনোৱা নাই, কিন্তু সান্ধ্য আইন এক প্ৰকাৰ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে বুলি আমি খবৰ লাভ কৰিছো। কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে সেই কথা জিলা প্ৰশাসনে জনোৱাব। আৰু এই পৰিৱেশ, এই মুহূৰ্তত এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। ভিতৰত কিন্তু একাংশ লোক এতিয়াও আছে। সেইসকল লোক বাহিৰলৈ ওলাই পঠিয়াই আজি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ কিন্তু গোটেই পৰিস্থিতিটো লক্ষণীয়। কাৰণ DFO গৰাকী কিছু সময় পূৰ্বে এই স্থানত আহি উপস্থিত হৈছে। আৰু বন বিভাগ আৰু আৰক্ষীৰ মুঠ প্ৰায় 15জনকৈ লোক যিহেতু প্ৰায় আঘাতপ্ৰাপ্ত হৈছে জোৱান। আৰু ইতিমধ্যে 2জনৰ গাত গুলি লগা বুলি আমি যি খবৰ লাভ কৰিছো, তাৰে এজন ইতিমধ্যে মৃত্যুমুখত পৰিছে, এজন সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। আৰু যি গোটেই কৃষ্ণাই অঞ্চলত আচলতে জয়ন্ত এতিয়া দেখিবলৈ পোৱা গৈছে চেপা উত্তেজনা এতিয়াও মাৰ যোৱা নাই। গিজগিজাই আছে আৰক্ষী গাড়ী এফালৰ পৰা আহি আছে আমি দেখিবলৈ পাইছো। গোটেই জিলাখনৰ সকলো আৰক্ষী ক'ব লাগিব এই স্থানলৈ নিয়োগ কৰা হৈছে, এই স্থানলৈ মাতি পঠিওৱা হৈছে। প্ৰতিখন আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়াসকল এই স্থানলৈ অহা আমি দেখিবলৈ পাইছো। এয়া হৈছে পৰিৱেশ। এখনৰ পিছত এখন যি আৰক্ষীৰ গাড়ী, সেই গাড়ী ইয়াতে মোতায়েন কৰা হৈছে। সকলো ইয়াতে আহি আছে। পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ আছে। এই মুহূৰ্তত গোটেই পৰিস্থিতি খাম কটা বুলি আমি এই মুহূৰ্তত ক'ব নোৱাৰো। গতিকে ভিতৰত যিহেতু আমাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, গতিকে ভিতৰৰ পৰিৱেশ দেখুৱাব এই মুহূৰ্তত আমি সমৰ্থ নহয়। কিন্তু ভিতৰতো একাংশ আৰক্ষী এতিয়াও তাত ফ্লেগ মাৰ্চ কৰি থকা বুলি আমি খবৰ লাভ কৰিছো। পথে এই আৰক্ষীসকল সেই স্থানত ঘূৰি আছে। আৰু যাতে গোটেই কৃষ্ণাই অঞ্চলত কোনো যাতে প্ৰতিবাদ কৰিব নোৱাৰে, প্ৰতিবাদ মুখৰ হ'ব নোৱাৰে, তাৰ কাৰণে আৰক্ষী অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গোটেই কৃষ্ণাই অঞ্চলৰ
ঠায়ে ঠায়ে আচলতে আৰক্ষী মোতায়েন কৰা হৈছে প্ৰতিটো এইটো বিদ্যাপাৰা বেতবাৰী আশুডুবি অঞ্চলত প্ৰৱেশ কৰা প্ৰতিটো পথ ইতিমধ্যে বন্ধ কৰি দিয়া বুলি আমি খবৰ লাভ কৰিছো প্ৰতিটো পথতে আৰক্ষীক মোতায়েন কৰা হৈছে কোনো লোক যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বা কোনো লোকে যাতে প্ৰতিবাদ কৰিব নোৱাৰে এই ক্ষেত্ৰক লৈ তাক লৈ যথেষ্ট সুস্থ হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী কেইবাগৰাকী উচ্চপদস্থ বিষয়া এই স্থানত আহি উপস্থিত হৈছে কিছু সময় পূৰ্বে জিলা আয়ুক্তগৰাকীও এই স্থানত আহি উপস্থিত হৈছিলে আৰু এতিয়া আমি যি খবৰ লাভ কৰিছো কিছু সময় পূৰ্বে আৰক্ষী শীৰ্ষ মহলে আয়ুক্তগৰাকীয়ে সকলোৱে আচলতে আলোচনাত হয়তো মিলিত হৈছিলে সেই খবৰ আমি লাভ কৰিছো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আচলতে কি ধৰণৰ কাৰ্যপন্থা আৰক্ষীৰ জিলা প্ৰশাসন বা বন বিভাগে ৰূপায়ণ কৰে সেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত যদিও বা আমাৰ হাতত একো তেনেকুৱা খবৰ নাই কিন্তু কিছু সময়ত কি ধৰণৰ তেখেতসকলে পৰিস্থিতিটো খাম কটাবৰ কাৰণে বা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এক কিছু সময়ৰ পিছতে আচলতে আমি আপুনি সংযুক্ত হৈ থাকিব এই বিষয়টোক লৈ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ বিভিন্ন মন্তব্য আছে সমান্তৰালকৈ অখিল গগৈৰ ভাষ্য আছে অখিল গগৈ পুনৰ পাইকানৰ বেদখলকাৰীৰ পক্ষত মন্তব্য কৰা পৰিলক্ষিত হৈছে উচ্ছেদৰ নামত বৰ্বৰ আক্ৰমণ চলোৱাৰ অভিযোগ অখিল গগৈৰ মিয়া হলেও উচ্ছেদিতসকল বাংলাদেশী নহয় বুলি দাবী কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে পাইকানৰ হিংসাত্মক ঘটনাৰ তদন্তৰ দাবী বিধায়ক অখিল গগৈৰ নিহত আৰু আহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আশুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁৱত উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছিলে এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে ৰাইজে বাধা প্ৰদান কৰোঁতে আজি পুৱাই ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছো এই ঘটনা দুৰ্ভাগ্যজনক অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছো এইসকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলো সেইটো অঞ্চললৈ সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয় সেইবোৰ 1951 চনৰ এনআৰচিত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয় তেওঁলোক মুছলমান হয় তেওঁলোক সংখ্যালঘু হয় তেওঁলোক মিয়া মানুহ হয় এটো হয় কিন্তু এই যেটো কথা আমাৰ ইয়াত কৈ থাকে যে বাংলাদেশী তেওঁলোক বিদেশী এইবিলাক নহয় মিছা কথা গতিকে মই ভাবো যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হোক কঠোৰতম ব্যৱস্থা হোক আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হোক আৰু অচিৰে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হোক আমাৰ কৃষ্ণাই বেতবাৰী যেটা আশুডুবি বেতবাৰী উচ্ছেদ কৰিছে ইয়াৰ ভিতৰত আমি ক'ত যাম মাটি বাৰী নাই না ওতে প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ ইমি যায় ডেইলি যায় ই সাইড ক'ব দে আমি কৈছোঁ মাক যে ক'ত যাম ঘৰ বাৰীগিলাক কাৰোবাৰ ঘৰত থৈ দিছোঁ কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ থাকাৰতো জাগা নাই ওতে প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগনা একটাক মাৰিছে গুলি কৰি হত্যা কৰিছে মই সাকুৱাৰ হোসেন এতে গল একেবাৰে মূৰত লাগিছে মূৰত আৰু এজন আহত হৈছে ওতে হ্যাঁ ওইটো তো গিয়ে পঠাল গুৱাহাটীত পঠাল ইমার্জেন্সি তেখেতৰ নাম কি আছিল হেয়ার কুসুমউদ্দিন জগদীশ বৰ্মন যিজন ফৰেষ্টাৰ তেওঁ কৃষ্ণাই উচ্ছেদিত মানে আমাৰ আশুডুবিত যিসকল মানুহক 12 তাৰিখে জিলা প্ৰশাসনে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে তেওঁলোকক এই জগদীশ বৰ্মন নামৰ যিজন ফৰেষ্টাৰ তেওঁ মুকলিভাৱে ভাবুকি দি আহিছিলে তোমালোকক গুলিয়াই হত্যা কৰা হ'ব মই মোৰ নিজৰ পকেটৰ টকা দি হ'লেও তোমালোকক ইয়াৰ পৰা গুলিয়াই হত্যা কৰিম এই জগদীশ বৰ্মনে কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে জগদীশ বৰ্মনক কণ্ট্ৰোল কৰিব নোৱাৰিলে আজি জগদীশ বৰ্মনৰ নেতৃত্বত অসম আৰক্ষী আৰু বনৰক্ষী বাহিনী আশুডুবিৰ উচ্ছেদিত জনতাক গুলিয়াই হত্যা কৰিলে প্ৰকাশ কাশ্যপৰ উচ্চতিনিত আজিৰ ঘটনাটো হৈছে প্ৰকাশ কাশ্যপে যোৱাকালি কৃষ্ণাত গৈছিল প্ৰকাশ কাশ্যপে অপেন আমাৰ মানুহখিনিক টাৰ্গেট কৰি কথা কৈ আছে প্ৰকাশ কাশ্যপে ৰাভা জনগোষ্ঠীৰ মানুহৰ মাটি বেদখল কৰিছে আৰু জগদীশ বৰ্মনে 13 তাৰিখৰ পৰা গুলিয়াই মাৰিম তহঁতক বুলি কৈ আছে আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথৰ সৈতে আমি সংযুক্ত হৈছোঁ আকৌ এবাৰ অৰূপ ইতিমধ্যে উত্তেজনা
ক্ৰমাৎ বৃদ্ধি পাইছে আপুনি জনাইছে অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব সান্ধ্য আইন জাৰি কৰাৰ কথা এই মুহূৰ্তত যদি আমি কওঁ বাহৰ পাতি আছিল একাংশ লোকে আপুনি সেই তথ্য আমাক জনাইছিল উচ্ছেদ অভিযান 12 জুলাইত হোৱা উচ্ছেদ অভিযানৰ পাছতো একাংশই বাহৰ পাতি আছিল আৰু সেই লোকসকলক আঁতৰাই পঠাবৰ বাবে আজি পথটো খান্দিবলৈ আৰম্ভ কৰোঁতে এই আক্ৰমণ কৰা হয় আৰক্ষী নিৰাপত্তা আৰক্ষীৰ ওপৰত আৰু তাৰ পিছতে আৰক্ষী আত্মৰক্ষাৰ বাবে লাঠি চালনা আৰু গুলী চালনা কৰিবলৈ বাধ্য হয় গতিকে এই মুহূৰ্তত সেই যি বাহৰ পাতি আছিল সেই লোকসকলক আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছে নে নাই আৰক্ষী নিৰাপত্তা আৰক্ষী নিশ্চয় জন্ত সেই আপোনাৰ প্ৰশ্নৰ উত্তৰটোলৈ মই আহিম কিন্তু তাৰ পূৰ্বে মই এই মুহূৰ্তত প্ৰায় 1 মিনিটৰ ভিতৰত ইয়াতে 7খনকৈ আৰক্ষীৰ যি বাহন সেই আৰক্ষী বাহন প্ৰৱেশ কৰিছে প্ৰতিখন বাহনতে আৰক্ষী লোক অনা হৈছে ইয়াতে ভিতৰত প্ৰৱেশ কৰিছে ইতিমধ্যে প্ৰায় 7খনকৈ আৰক্ষী জোৱান লৈ যোৱা হৈছে মহিলা আৰক্ষী আছে পুৰুষ আৰক্ষী সকলোকে লৈ যোৱা হৈছে এম্বুলেন্স প্ৰৱেশ কৰা হৈছে আৰক্ষীৰ শীৰ্ষ এগৰাকী বিষয়া ইয়াতে প্ৰৱেশ কৰা আমি দেখিবলৈ পাইছো হয়তো জয়ন্ত আজিৰ ভিতৰতে বা অহাকালিৰ ভিতৰতে উচ্ছেদিত যিসকল লোক ভিতৰত আছে সেইসকল লোকক আজি বা অহাকালিৰ ভিতৰত তাৰ পৰা বাহিৰলৈ ওলাই দিয়াৰ চেষ্টা হয়তো আৰক্ষীয়ে কৰিব কাৰণ এনেকুৱা ঘটনা যিটো সংঘটিত হ'ল এই ঘটনাৰ পিছত আৰক্ষী নিশ্চয়কৈ চুপ হৈ বহি নাথাকিব কাৰণ আৰক্ষীৰ কেইবাজনো লোক বা বন বিভাগৰ লোক আহত হৈছে শিলগুটি নিক্ষেপ কৰাৰ ফলতে বিপৰীতে এজন লোক কিন্তু উচ্ছেদিত এগৰাকী লোক মৃত্যুমুখত পৰিছে আহত হৈছে আৰু গোটেই পৰিৱেশটো ইতিমধ্যে আপুনি কৈছে যে ৰাতিপুৱাৰ ভাগত প্ৰায় 8মান বজাৰ ভিতৰত এই গোটেই ঘটনাটো সংঘটিত হ'ল যিহেতু উচ্ছেদিত লোকসকল তাতে আছিলে সেইসকল লোক যি পথেৰে অহা যোৱা কৰে সেই পথটো আৰক্ষী আৰু বন বিভাগে লগ হৈ পেলাই জেচিবিৰে খুন্দিবৰ কাৰণে গৈছিলে যাতে পথটো খুন্দি দিয়াৰ পিছত সেই পথটোৰে যাতায়াত বন্ধ হৈ পৰে উচ্ছেদিত লোকসকল যাতে নিজে তাৰ পৰা ওলাই যায় কমিউনিকেশ্যনটো যাতে যাতায়াতৰ ব্যৱস্থা যাতে নাথাকে আৰু সেইটো কৰিবলৈ যোৱাতে যেতিয়া আধা ৰাস্তাটো খুন্দিছিলে তেতিয়া একাংশ লোক ওচৰ চাপি আহিছিলে একাংশ লোক লাহে লাহে গোট খাবলৈ আৰম্ভ কৰিছিলে উচ্ছেদিত লোকসকল আৰু তাৰ পিছতে আৰক্ষীক আহি কৈছিলে যে আমি ইয়াতে আছো অহা যোৱা কৰিব আমাক দিয়ক কেইদিনমান আমাক সময় দিয়ক এই কথা কোৱা বুলি স্থানীয় একাংশ লোকে আমাক জানিবলৈ দিছে কিন্তু এই অলপ সময় কথা বতৰা হওঁতে কথা কটাকটি হ'ল বন বিভাগ আৰক্ষীৰ লগত আৰু তাৰ পিছতে একাংশ আজি উচ্ছেদিত লোক সেইসকলে শিল নিক্ষেপ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে আৰু যেতিয়া সেইসকল লোকে শিল নিক্ষেপ কৰিছিলে আৰক্ষী আৰু বন বিভাগৰ গালৈ জোৱানলৈ আৰু তাৰ পিছতে আৰক্ষীৰ বন্দুক গুজৰি উঠিলে ইয়াতে কেইবাজাৰ গুলী চালনা কৰিলে আৰু সেই গুলী চালনাত দুজনকৈ লোকৰ গাত যি গুলী লাগিছিল তাৰ এজন ইতিমধ্যে মৃত্যুমুখত পৰিছে এজন সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ পিছতে একাংশই বিদ্যাপাৰা অঞ্চলত একাংশ লোকে মই একাংশ কোনো দল সংগঠন হয়তো তাতে জড়িত হৈ থাকিব নোৱাৰে আৰু দল সংগঠন জড়িত থকা লোকসকলে সেইটো কামো কৰিব নোৱাৰে আমাৰ মনে নধৰে কিন্তু একাংশ দুৰ্বৃত্ত বুলি ক'ব লাগিব দুষ্কৃতিকাৰী বুলি ক'ব লাগিব শিক্ষানুষ্ঠান এখন জ্বলাই দিবৰ কাৰণে চেষ্টা কৰিছিলে যিটো কোনো পৰ্যায়ে আচলতে মানি ল'ব নোৱাৰি আৰু সেইখিনি সময়তে তাত আৰক্ষী গৈ উপস্থিত হ'ল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক গৈ তাত উপস্থিত হ'ল জুই আচলতে জ্বলিব নোৱাৰিলে সেয়া নিৰ্বাপন কৰিলে ঠিক একে সময়তে মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছো যে এই প্ৰৱেশদ্বাৰ মূল প্ৰৱেশদ্বাৰতে আমচু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুটাকৈ দলে পৃথককে ইয়াতে প্ৰতিবাদ মুখৰ হৈ পৰিছিলে আৰু তাৰ পিছতে আৰক্ষী শিক্ষা মহলৰ একাংশ লোক ইয়াতে উপস্থিত হ'ল কামাণ্ডো বাহিনী মোতায়েন কৰা হ'ল লগে লগে লাঠিচাৰ্জ আৰম্ভ হ'ল আৰু এই লাঠিচাৰ্জ কৰাৰ পিছতে ছত্ৰভংগ দিয়ালে যি ইয়াতে যিসকল প্ৰতিবাদকাৰী আছিলে সকলোকে ছত্ৰভংগ দিয়ালে আৰু তাৰ পিছতে কৃষ্ণাৰ চুকে কোণে এতিয়া আৰক্ষীৰ লোক গিজগিজাই ফুৰা দেখিবলৈ পাইছো যেনিয়ে আছে তেনিয়ে কেৱল আৰক্ষী দেখিবলৈ পাইছো আমি যি খবৰ লাভ কৰিছো কিছু সময় পিছতে CRPF হ'ল কেইবাটাও কোম্পানী ইয়াতে আহি থকা বুলি আমি খবৰ লাভ কৰিছো CRPF লোক ইয়াতে নিয়োগ কৰা হ'ব আৰু ইতিমধ্যে মই যিটো কথা উল্লেখ কৰিছো প্ৰায় 7খন গাড়ী গোৱালপাৰা জিলাৰ অন্য জিলাৰ পৰা নে গোৱালপাৰা জিলাৰ পৰা আহিছে সেইটো আমি নাজানো কিন্তু 7খনকৈ আৰক্ষীৰ বাহন ভিতৰত প্ৰৱেশ কৰিছে বৃহৎ বাহন য'ত আৰক্ষী তাত সম্পূৰ্ণ আৰক্ষী আছে মহিলা আৰক্ষী নিয়োগ কৰা হৈছে হয়তো আজিৰ বা কালিৰ ভিতৰতে যিসকল উচ্ছেদিত লোক ভিতৰত আছে সেইসকল উচ্ছেদিত লোকক তাৰ পৰা উলিয়াই দিয়াৰ পূৰ্ণ চেষ্টা হয়তো আৰক্ষীয়ে কৰিব কাৰণ আমাক এতিয়াও ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া হোৱা নাই মোৰ প্ৰৱেশদ্বাৰতে আমাক ৰাখি দিছে হয়তো নিৰাপত্তাজনিত কাৰণতো হ'ব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে আমাক মুঠতে ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই কিন্তু এয়াতো আৰক্ষী গিজগিজাই আছে কৃষ্ণই চাৰিওফালে আৰক্ষী গিজগিজাই আছে সান্ধ্য আইন এক কথা জাৰি কৰিছে বুলি ক'ব পাৰি কিন্তু আনুষ্ঠানিকভাৱে সেই ঘোষণা কৰা নাই কিন্তু কিছুমানৰ পিছতে সেয়া আনুষ্ঠানিক ঘোষণা হ'ব সেয়া এখন নিশ্চিত এই মুহূৰ্তে পৰিস্থিতি এয়া উত্তপ্ত পৰিস্থিতি এতিয়াও সৃষ্টি হৈ আছে চেপা উত্তেজনা এতিয়াও বিৰাজ কৰিছে সমগ্ৰ কৃষ্ণাই অঞ্চলত কোনে কি ধৰণে আচলতে গোটেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰে আৰক্ষী কেনেধৰণে কণ্ট্ৰল কৰে সেয়া আচলতে লক্ষণীয় হ'ব গতিকে এই মুহূৰ্তত আৰক্ষীয়ে কঠোৰ হৈছে কোনো প্ৰতিবাদ আৰক্ষীয়ে মানি ল'ব বিচৰা নাই কোনো ধৰণৰ কথা আচলতে নিশ্চয় অৰূপ যদি চোৱা হয় বিলাসীপাৰাৰ উচ্ছেদ অভিযানত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল
আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল জেচিবি ভাঙি চুৰমাৰ কৰিছিল চাপৰত চলা উচ্ছেদ অভিযানত যোৱা 8 জুলাই দিনটোত প্ৰায় 4,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছিল গতিকে তাৰ পিছত গোৱালপাৰাত যোৱা 12 জুলাইত উচ্ছেদ অভিযান চলোৱা হ'ল গোৱালপাৰাৰ উচ্ছেদ অভিযানক লৈ বিভিন্ন দল সংগঠন সৰব হ'ল বিধায়ক অখিল গগৈ সৰব হৈ পৰিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে যদি কোনোবাই জংগী আন্দোলনৰ পথ লয় তেতিয়াহ'লে জংগী ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইসকল আন্দোলনকাৰীৰ বিৰুদ্ধে তেনেধৰণৰ মন্তব্য কৰিছিল তাৰ পিছত 12 জুলাইত প্ৰায় শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হ'ল যদিও এতিয়া এনেকুৱা ধৰণৰ আজি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে পুনৰ এটা প্ৰশ্নৰ অৱতাৰণা হয় যে কাৰোবাৰ উচতনিত এই ঘটনা সংঘটিত হ'ল নেকি জয়ন্ত হয় নিশ্চয়কৈ আমি আমচুৰ যিগৰাকী প্ৰতিনিধি ইয়াতে উপস্থিত আছিল আমচুৰ প্ৰতিনিধিগৰাকীক আমি সুধিছিলোঁ তৃতীয় পক্ষ কোনোবা জড়িত হৈ থাকিব পাৰে নেকি কোনোবাই উচ্চতাব পাৰে নেকি উচ্চতিত লোকসকলক কিন্তু তেতিয়া সেই কথা পোনচাতে নাকচ কৰিছে আচলতে আমচুৰ নেতাগৰাকীয়ে কৈছে তেনেকুৱা কোনো উচ্চতনি নাই কোনো তৃতীয় পক্ষৰ ইয়াতে হাত নাই তেখেতে নিজে উল্লেখ কৰিছে এটা কথা যে জিলা আয়ুক্তগৰাকীক তেখেতে আমচুৰ যিগৰাকী নেতাৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতে নিজে কৈছে যে যিসকলৰ লগত আমি কথা পাতিছিলোঁ এসপ্তাহ সময়সীমা আমচুৱে বিচাৰিছিলে উচ্চতিত লোকসকলৰ কাৰণে সেইসকল লোকক ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ কাৰণে কিন্তু যিহেতু এই অভিযোগহে কৰিছে কিন্তু আমচুৰ নেতাগৰাকীয়ে আৰু সেই আমচুৰ নেতাগৰাকীৰ কথা যে আমাৰ অনুৰোধ তেখেতসকলে নুশুনিলে স্থানীয় ৰাইজৰ অনুৰোধ নুশুনিলে এটা সপ্তাহ আমাক নিদিলে আৰু নদি পেলাই আজি যেতিয়া ৰাস্তাটো খুন্দি দিবৰ কাৰণে তাত বনকৰ্মী আৰু আৰক্ষীৰ লোক উপস্থিত হ'ল আৰু যেতিয়া ৰাস্তাটো খুন্দা আৰম্ভ কৰিলে তেতিয়া একাংশ স্থানীয় ৰাইজ যিটো উচ্চতিত লোক এয়া আচলতে খঙত ক'ব লাগিব কাৰণ তেখেতসকলে যথেষ্ট ক্ষোভিত হৈ পৰে আৰু ক্ষোভিত হোৱাৰ পিছতে আৰক্ষী খুন্দুটি নিক্ষেপ কৰে আৰু তাৰ পিছৰ ঘটনা সকলোৱে দেখিছে আমি আপোনাক জনাই আহিছো ৰাইজে দেখিছে দৰ্শকসকলে গম পাইছে আৰু তাৰ পিছৰ পৰিস্থিতি অধিক জটিলৰ পৰা জটিললৈ গৈ আছে আৰক্ষী জিলা প্ৰশাসনে এই ক্ষেত্ৰত এতিয়া পৰৱৰ্তী সময়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব জয়ন্ত নিশ্চয় কিন্তু কথা হ'ল যিসকলে বাহৰ পাতি আছে সেই বাহৰ পাতি থকা লোকসকলক সম্পূৰ্ণৰূপে আঁতৰাব পাৰিবনে নাই প্ৰশাসনে এয়া হৈছে এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ তেওঁলোকে প্ৰশাসনক ওলোটাই সকিয়নি প্ৰদান কৰিছে যে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে আশুডুবি এৰি নাযায় এনেধৰণৰ হুংকাৰ দি আৰু দুঃসাহস কৰিছে বেদখলকাৰীসকলে নিশ্চয় প্ৰত্যাহ্বান নিশ্চয়কৈ আহিব আৰক্ষী বা জিলা প্ৰশাসনৰ হাতত প্ৰত্যাহ্বান যে নাহিব তেনেকুৱা কথা নহয় কিন্তু যিটো ঘটনা আজি সংঘটিত হ'ল আৰক্ষীৰ লোক বা বন বিভাগৰ লোক যিহেতু আহত হ'ব লগা হ'ল কেইবাগৰাকীও আৰু যি ধৰণে আচলতে গোটেই ঘটনাস্থলীলৈ বা বিদ্যাপাৰা আচুডুবি বেতবাৰী অঞ্চললৈ যিটো হাৰত আচলতে আৰক্ষী নিয়োগ কৰা হৈছে যিটো হাৰত ভিতৰলৈ সোমাই আছে আৰু CRPFৰ বহু জোৱান এই মুহূৰ্তত এই স্থানলৈ আহি থকা বুলি আমি খবৰ লাভ কৰিছো গতিকে সেই গোটেই কথাবোৰ প্ৰতি যদি আমি লক্ষ্য ৰাখো গতিকে উচ্চতিত লোকসকলক ইয়াৰ পৰা উন্নয়ন দিয়াৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন গোৱালপাৰা জিলা প্ৰশাসনে যৎপৰিণাসী চেষ্টা চলাব আজিৰ দিনটোৰ ভিতৰত যিমান দূৰ আমাৰ অনুমান হয় তেতিয়া কিন্তু আৰু ভয়ংকৰ হৈ উঠিব এই পৰিস্থিতি কাৰণ তেখেতসকলে হঠাৎ কলগছ হৈ আছে উচ্চতিত লোকসকল যে কোনোপধ্যে আমি ইয়াৰ পৰা নাযাওঁ আমাক গুলি মাৰিলেও মাৰক আমাক মাৰিলেও মাৰক আমি ইয়াৰ পৰা কোনো পধ্যে নাযাওঁ এনেকুৱা ধৰণৰ আতংক স্থিতিত উচ্চতিত লোকসকল যিহেতু আছে গতিকে আৰক্ষীয় যুদ্ধংদেহী পৰিস্থিতিৰ মাজৰে আচলতে যি পৰিৱেশ এতিয়া সৃষ্টি হৈছে আৰক্ষীয়ে যুদ্ধংদেহী পৰিস্থিতি লৈছে আৰু লাঠিচাৰ্জ ইতিমধ্যে আৰম্ভ হৈছে ক্ষমা কৰিব কিন্তু যিহেতু লোকসকলক সমাবেত হ'ব দিয়া নাই য'তে লোক সমাবেত হৈছে তাতে লাঠিচাৰ্জ কৰিছে গতিকে আৰক্ষীয় যুদ্ধংদেহী এক মনোবৃত্তি লৈছে যিকোনো পৰিস্থিতিতে গোটেই পৰিস্থিতি যিটো পৰিৱেশ সৃষ্টি হৈছে এয়া আচলতে নিৰ্মূল কৰিব লাগে বা উচ্চতিত লোকসকলক ইয়াৰ পৰা আঁতৰাই নিব লাগে আৰু উচ্চতিত লোকসকলৰ সমানে আচলতে ক্ষোভিত হৈ আছে গতিকে এই যি 2-3 ঘণ্টাৰ এটা সময় সন্ধিয়ালৈকে যথেষ্ট আচলতে তাৎপৰ্য বহন কৰিব কি ধৰণে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে উচ্চতিতসকলৰ কি ধৰণৰ পন্থা থাকে গতিকে আহি থকা সময়খিনি অৰূপ এবাৰ যদি আপুনি দেখুৱাই দিয়ে সেই সময় সজ্জাটো আৰক্ষীৰ সেই নিৰাপত্তা বেষ্টনী কাৰণ আৰক্ষী যথেষ্ট সষ্টম হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে পৰিস্থিতি যাতে বেয়াৰ পিনে ঢাল নাখায় তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে আপুনি কোৱাৰ দৰে কেইবাটাও কোম্পানী মোতায়েন কৰা হ'ব অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও কোম্পানী আৰক্ষীৰ কেইবাটাও দল ইতিমধ্যে তাত মোতায়েন কৰা হৈছে যদিবা সংবাদ মাধ্যমক এতিয়াও তাত প্ৰৱেশ কৰাত অনুমতি দিয়া হোৱা নাই সামগ্ৰিক পৰিৱেশ যদি আপুনি আমাক দেখুৱাবলৈ সক্ষম হয় নিশ্চয় মই চেষ্টা কৰিম কাৰণ ইয়াতে বৰষুণ হৈছে এতিয়া বৰষুণ দি আছে আৰু মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তাৰ মাজতো এইখন হৈছে মূল প্ৰৱেশদ্বাৰ ইয়াতে আৰক্ষী মোতায়েন কৰা হৈছে কিন্তু বৰষুণ দিয়া হোৱাৰ কাৰণে আৰক্ষীসকল অকণমান দোকানৰ তলতে হওক বা নিৰাপদ স্থানত তেখেতসকলে আছে
আৰু এয়া হৈছে পৰিৱেশ চাৰিওফালে আৰক্ষী মই কৈছো ইতিমধ্যে যিহেতু বৰষুণৰ কাৰণে মই ভালকে ইয়াৰে পৰিৱেশটো আপোনালোকক দেখুৱাব পৰা হোৱা নাই কিন্তু যেনি আছে কেনে কেৱল আৰক্ষী আৰু আৰক্ষী আপোনালোকে দেখিবলৈ পাব সকলো ফালে আৰক্ষী লোক মোতায়েন কৰা হৈছে আৰু এক সমৰসজ্জা আৰক্ষীয়ে গঢ়ি তুলিছে যুদ্ধ এক পৰিৱেশৰ মাজেৰে এই গোটেই আৰক্ষী যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আচলতে পৰিস্থিতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত সেয়া কিন্তু কোনো ধৰণে কম কৰা নাই আৰক্ষীয়ে কাৰণ এই মুহূৰ্তলৈকে আৰক্ষীৰ লোক এই স্থানলৈ আহিয়ে আছে CRPFৰ লোকসকল এই স্থানলৈ আহিব আৰু কিছুমান পিছত আচলতে ক্ষমা কৰিব কিন্তু কিছুমান পিছত আচলতে আমি ইয়াৰে যে ভিতৰৰ পৰিৱেশ বৰষুণটো যদি কমে অকণমান আমি চেষ্টা কৰিম ভিতৰত যাবৰ কাৰণে যদিও আমাৰ প্ৰৱেশ কৰিবলৈ দিয়া নাই আমি ভিতৰৰ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিম আৰু আমি দৃষ্টি নিবদ্ধ হৈ থাকিব গোটেই তিনিখন গাঁৱত কি ধৰণৰ পৰিস্থিতি অৰূপ সংযুক্ত হৈ থাকিব আমাৰ সৈতে আপুনি সংযুক্ত হৈ থাকক আমি দৃশ্যসমূহ দেখুৱাই লৈছোঁ আকৌ এবাৰ আমাৰ দৰ্শকসকলক এয়া কেইবাটাও দৃশ্য আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত এয়া আজি পুৱাৰ ভাগত এনেদৰেই হঠাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত জঁপিয়াই পৰি শিলগুটি নিক্ষেপ কৰে আৰু সেইসকল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষী লাঠি চালনা কৰে আৰু গুলী চালনা কৰে আৰু সেই ঘটনাতে ইতিমধ্যে এজন বেদখলকাৰী প্ৰাণ হেৰুৱাৰ খবৰ এজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তাৰ কিছু সময় পিছতেই বিদ্যাপৰা প্ৰাথমিক বিদ্যালয়ত অগ্নি সংযোগৰ চেষ্টা চলালে একাংশই আৰু তাতেও এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বাবে এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে বিদ্যাপৰা প্ৰাথমিক বিদ্যালয়খন আমি দৃশ্য দেখুৱাইছোঁ এটাৰ পিছত আনটো ভিজুৱেলছ আমাৰ হাতলৈ আহিছে ইয়াত চাওক কেনেদৰে বেদখলকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা আৰু গুলী চালনা কৰিবলগীয়া হৈছিল এক প্ৰবল সংঘাত এক বৃহৎ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সূত্ৰপাত ঘটিল যি 12 জুলাইত প্ৰায় শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হ'ল কিন্তু তাৰ পিছতো আৰু তাৰ পিছত এতিয়া উচ্ছেদ অভিযানৰ পিছত আজি এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল এয়া বেদখলকাৰীসকলক ছত্ৰভংগ দিয়াৰ কিছু দৃশ্য আমি দেখুৱাইছোঁ যি নেকি আৰক্ষীৰ ওপৰত আক্ৰমণ চলাবলৈ আহিছিল এতিয়া বহু সংখ্যক লোক আশুডুবিত বাহৰ পাতি আছে আশুডুবিত বাহৰ পাতি থকা একাংশ লোকে আজি এনেদৰে হাতে হাতে লাঠি লৈ ওলাই আহিছিল আৰু একাংশই শিলগুটি নিক্ষেপ কৰাৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া প্ৰথমে নিৰাপত্তাৰক্ষীৰ ওপৰত বেদখলকাৰী আক্ৰমণ কৰাৰ এক্সক্লুচিভ ভিজুৱেলছ এই মুহূৰ্তত আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত এয়া পুৰুষ মহিলা কণ শিশু কিশোৰী যুৱক যুৱতী সকলো এনেদৰে শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে এয়া এক্সক্লুচিভ ভিডিঅ' দেখিবলৈ পোৱা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ দৃশ্য এয়া চাওক একাংশ যুৱক একাংশ কিশোৰী পুৰুষ মহিলা সকলোৱে হাতে হাতে লাঠি জোং লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল শিলগুটি নিক্ষেপ কৰা হৈছিল আজি পুৱাৰ ভাগত এই অঘটন এই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিলে একাংশ বেদখলকাৰীয়ে আৰু তাৰ পিছত এইসকল বেদখলকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলী চালনা তথা লাঠি চালনা কৰিবলৈ বাধ্য হয় এয়া চাওক কেনেদৰে আৰক্ষী নিৰাপত্তাৰক্ষীক খেদি লৈ গৈছিল একাংশ প্ৰতিবাদকাৰী একাংশ বেদখলকাৰীয়ে য'ত জেচিবি লৈ আৰক্ষী নিৰাপত্তাৰক্ষী তথা প্ৰশাসনৰ লোক আঁতৰি যাবলগীয়া হৈছিল এই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাত আৰু তাৰ পিছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় এই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰা বেদখলকাৰীক নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষী লাঠি চালনা কৰে আৰু তাৰ পিছত গুলী চালনা কৰে উত্তেজনা এতিয়া বৃদ্ধি পাই আছে ঠায়ে ঠায়ে উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দৃশ্য আমি দেখুৱাই গৈছোঁ আৰু এই বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা
আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথৰ সৈতে আমি সংযুক্ত হৈ আছো পোনপটীয়া সম্প্ৰচাৰত। অৰূপ, যিখিনি ভিজুৱেলছ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে, আপুনি প্ৰেৰণ কৰা সেই ভিজুৱেলত স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে কেনেদৰে প্ৰথমে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল বেদখলকাৰীসকলে, শিলগুটি নিক্ষেপ কৰি হাতে হাতে লাঠি জোং লৈ আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল আৰু তাৰ পিছতেই সেই ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত হৈছিল আজি পুৱাৰ ভাগত। হয় জয়ন্ত, এই কথা উল্লেখ কৰিছো যিটো ঘটনা সংঘটিত হল যেতিয়া আচলতে আৰক্ষী আৰু বন বিভাগৰ লোকে সেই জেচিবিৰে সেই পথটো খুন্দি দিবৰ কাৰণে তাত উপস্থিত হল, তাতে এজন দুজনকৈ স্থানীয় লোকসকল সমবেত হোৱা আৰম্ভ কৰিলে। প্ৰথমে তৰ্কাতৰ্কি আৰম্ভ হল, কথাৰ কটাকটি আৰম্ভ হল বন বিভাগ আৰু আৰক্ষীৰ সৈতে, আৰু তাৰ পিছতে আৰক্ষী আৰু বন বিভাগলৈ সেই উচ্ছেদিত একাংশ লোকে যিসকল লোক তাত সমবেত হৈছিলে সেইসকল লোকে শিলগুটি নিক্ষেপ কৰা বুলি আৰক্ষী আৰু বন বিভাগৰ লোকে জানিবলৈ দিছে। আৰু যেতিয়া শিল নিক্ষেপ কৰিছিলে আৰক্ষীৰ কেইবাজনো লোক আহত হোৱা বুলি তথ্য যি আমাৰ হাতলৈ আহিছে, আৰু তাৰ পিছতে আৰক্ষী আৰু বন বিভাগে সেই স্থানত গুলীচালনা কৰে, শূন্যলৈ গুলীচালনা কৰে বুলি আমি প্ৰথম অৱস্থাত খবৰ পাইছিলো। আৰু সেই গুলীচালনাতে দুজনকৈ লোক গুলীবিদ্ধ হৈছিল, তাৰে এজন লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে, সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছো। কিন্তু গোটেই যি পৰিস্থিতিটোৰ যদি ভিজুৱেলছ আমি চাওঁ, সঁচাকে অতি ভয়ংকৰ আছিলে সেই পৰিস্থিতি। আৰক্ষীৰ যি বন্দুকৰ গুলীৰ শব্দ সেয়া আমি শুনিবলৈ পাইছিলো, একে সময়তে যে শিল নিক্ষেপ কৰিছিলে সেয়া আমি দেখিবলৈ পাইছিলো। এয়া দৃশ্য দেখুৱাইছো আচলতে জয়ন্ত। অগ্নি নিৰ্বাপক বাহিনীৰ যিহেতু বাহনসমূহ ইয়াতে প্ৰৱেশ কৰিছিলে, সেইসমূহ বাহন এতিয়া ইয়াৰ পৰা ওলাই লৈ যোৱা হৈছে। যিহেতু বিদ্যালয় এখনত অগ্নি সংযোগৰ চেষ্টা কৰিছিলে সেই কথা মই কৈছিলো, আৰু সেই অগ্নি নিৰ্বাপন কৰাৰ কাৰণে এই স্থানত যিহেতু উপস্থিত হৈছিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কেইখন, সেয়া এতিয়া ওলাই যোৱা আমি দেখিবলৈ পাইছো। কিন্তু আৰক্ষীৰ লোকসকল ইয়াতে আছে, বহু সংখ্যক আৰক্ষী ইয়াতে আচলতে প্ৰথম অৱস্থাত আছিলে, কিন্তু বহুত আৰক্ষী ভিতৰলৈ লৈ গৈছে, হয়তো ফ্লেগ মাৰ্চ কৰিব পাৰে ভিতৰত, হয়তো যিসকল উচ্ছেদিত লোক ভিতৰত এতিয়াও আছে সেইসকল লোকক উলিয়াই নিয়াৰ ক্ষেত্ৰত কিছু নিশ্চয়তে কিবা ব্যৱস্থা গ্ৰহণ নিশ্চয়তে কৰিব। আৰক্ষী শীৰ্ষ মহলৰ কেইবাগৰাকীও লোক বিষয়া এই স্থানত আহি উপস্থিত হোৱা আমি দেখিবলৈ পাইছো, আৰু আয়ুক্তগৰাকী ইয়াতে আছে, ডিএফঅ গৰাকী ইয়াতে আছে। গতিকে নিশ্চয়তে এটা আলোচনাত তেখেতসকলে মিলিত হৈছে। গতিকে পৰৱৰ্তী সময়ত কি ধৰণৰ কাৰ্যমতা তেখেতসকলে হাতত লয় সেয়া লক্ষণীয় হব। এইখিনিতে এটা কথা মই ক'ব বিচাৰিম জয়ন্ত, প্ৰায় আধা ঘণ্টা 45 মিনিটৰ পিছতে আমি ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিম, ভিতৰত পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। চাওঁ তাতে কি ধৰণৰ এক পৰিস্থিতি ভিতৰত হৈ আছে সেয়া আচলতে কিছু সময় পিছতে দৰ্শকসকলক আমি দেখুৱাব পাৰিম। কিন্তু এই মুহূৰ্তত প্ৰৱেশদ্বাৰৰ দৃশ্য এয়া, প্ৰৱেশদ্বাৰত এনেধৰণে প্ৰৱেশ নিষিদ্ধ বুলি ইতিমধ্যে বেনাৰ আঁৰি দিয়া হৈছে, কোনো লোককে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। সেয়া স্থানীয় লোকেই হওক, প্ৰতিবাদকাৰীয়ে হওক বা সংবাদকৰ্মীৰ লোকসকলে হওক, কাকোৱে আচলতে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। এতিয়াও আৰক্ষী এই স্থানতে ৰখি থকা দেখিবলৈ পাইছো। ৰাতিপুৱাৰ তুলনাত আৰক্ষীৰ লোক কিছু সংখ্যক ইয়াতে কমিছে, আৰু মই কিছু সময় যদি আপুনি অকণমান সময় যদি ৰখে মই কিছু দৃশ্য দেখিবৰ কাৰণে চেষ্টা কৰিম। ভিতৰৰ পৰা বৃহৎ আৰক্ষীৰ দলৰ কেইবাখনো বাহন বাহিৰলৈ ওলাই অহা আমি দেখিবলৈ পাইছো। বহুত কেইখন বাহন মই লাইভৰ জৰিয়তে সেই দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰক্ষীৰ শীৰ্ষ মহলৰ একাংশ বিষয়া যিহেতু ভিতৰত প্ৰৱেশ কৰিছিলে, সেই লোকসকলে এতিয়া বাহিৰলৈ ওলাই অহা আমি দেখিবলৈ পাইছো। এতিয়া আমি কিছু কোন আচলতে বিষয়া ইয়াতে ভিতৰত প্ৰৱেশ কৰিছিলে সেয়া আমি ধৰিব পৰা নাই, কিন্তু আৰক্ষী শীৰ্ষ মহলে হয়। আৰু এতিয়া ভিতৰৰ পৰা বাহিৰত এইসকল আৰক্ষী বিষয়া ওলাই আহিছে, আৰু চেষ্টা কৰিম যদি সংবাদ মাধ্যমৰ সৈতে কথা বতৰা পাতে তেখেতসকলে আমি ভাষ্য ল'বৰ কাৰণেও কিছু চেষ্টা অব্যাহত ৰাখিম। নিশ্চয়কে মহাবিদ্যালয়ৰ ফালে সোমাই গৈছে এতিয়া আমি দেখিবলৈ পাইছো, যিখন হাবৰাঘাট মহাবিদ্যালয়, এই মহাবিদ্যালয়ত নিশ্চয়কে আৰক্ষীৰ নিশ্চয়কে দলটো হয়তো তাত প্ৰৱেশ কৰিব, তাত নিশ্চয়কে আলোচনাত মিলিত হব। গতিকে আৰক্ষীৰ লোকসকল এনেধৰণে প্ৰত্যক্ষ কৰিছে আপোনালোকে। আৰু আমাৰ সতীৰ্থ ৰিংকু যিহেতু এই স্থানলৈ ৰাওনা হৈছে, কিছু সময় পিছতে ৰিংকু দাসো এই স্থানত আহি উপস্থিত হব। গতিকে ভিতৰৰ বাহিৰৰে সকলো পৰিৱেশ আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম জয়ন্ত। এই মুহূৰ্তত এই বাহিৰৰ যি কৃষ্ণ চাৰিআলিৰ পৰা বেতবাৰী বিদ্যাপাৰা আশুডুবিত প্ৰৱেশ কৰা যিটো মূল পথ, এই মূল পথৰ প্ৰৱেশদ্বাৰত এই এতিয়া আৰক্ষীৰ যি সমৰসজ্জা এয়া দেখিবলৈ পাইছে আপোনালোকে, গিজগিজাই আছে। আৰক্ষী বেটেলিয়নৰ বহুত লোক, বন বিভাগৰ বহুত বেটেলিয়ন লোক ইয়াতে মোতায়েন কৰা হৈছে, আৰু এনেধৰণে যুদ্ধংদেহী এক পৰিস্থিতিৰ মাজত আৰক্ষী আছে। একেধৰণে কিন্তু উচ্ছেদিত লোকসকলক একেধৰণে আছে, কাৰণ তেখেতসকলে কোনো পৰ্যায়ে কোনো কাৰণতে সেই স্থান তেখেতসকলে ত্যাগ নকৰে বুলি উল্লেখ কৰিছে। আৰক্ষীৰ অপৰগোচ হয়তো আজিৰ দিনটোৰ ভিতৰতে উচ্ছেদিত লোকসকলক হয়তো ভিতৰৰ পৰা উলাই দিয়াৰ এক চেষ্টা নিশ্চয়কৈ আৰক্ষীয়ে কৰিব, যিহেতু বৃহৎ আৰক্ষীৰ জোৱানসকলক
ইয়াতে নিয়োগ কৰা হৈছে, মোতায়েন কৰা হৈছে। CRPFৰ কেইবাটা কোম্পানী এই স্থানলৈ মোতায়েন কৰা বুলি আমি খবৰ লাভ কৰিছোঁ। CRPFৰ লোকসকলে জোৱানসকলে এই স্থানলৈ ৰাওনা হৈছে। কিছুমান পিছতে নিশ্চয়কৈ তেওঁলোকে ইয়াতে আহি উপস্থিত হ'ব। গতিকে পিছৰ যি পৰিৱেশ এয়া কি ধৰণৰ হয় এয়া কিছুসময় পিছতে আচলতে লক্ষণীয় হ'ব। গতিকে পৰৱৰ্তী সময়ত নিশ্চয়কৈ পৰৱৰ্তী বুলেটিনত সেই বিষয়ে আমি জনাই যাবৰ কাৰণে চেষ্টা কৰিম। সংযুক্ত হৈ থাকিব গোৱালপাৰাৰ পৰা আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক ৰিংকু দাসৰ সৈতেও আমি সংযুক্ত হৈছোঁ। ৰিংকু, যিহেতু আপুনি আমাক জনাই আহিছে আজি এই উত্তপ্ত পৰিস্থিতিৰ খবৰ, সমান্তৰালকৈ কৃষ্ণাই চাৰিআলি পৰ্যন্ত এই হিংসা বিয়পি পৰা পৰিলক্ষিত হৈছে, য'ত নেকি বিদ্যালয় জ্বলাই দিয়াৰ অপচেষ্টাত লিপ্ত হৈছিল একাংশ। গতিকে কোনো সেই দুষ্কৃতিকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ, আটক কৰিবলৈ সক্ষম হৈছে নেকি এই মুহূৰ্তত? হয়, যেনটো ক'ব লাগিব যে এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছে যি পাইকান সংৰক্ষিত বনাঞ্চলৰ আচুডুবিত আজি পুৱাৰ ভাগত আৰক্ষী আৰু যি উচ্ছেদিত লোকৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত আৰক্ষীয়ে গুলীবৰ্ষণ কৰে আৰু শূন্যলৈ গুলীবৰ্ষণ কৰাত এজন লোক ইতিমধ্যে থিতাতে নিহত হ'ব লগা হৈছে। আৰু নামটো জনাব বিচাৰোঁ কি ফাকুৱাৰ হুছেইন আৰু যি কুসুমুদ্দিন আলী ইতিমধ্যে তেখেত আহত হ'ব লগা হৈছে। আৰু সেই লৈ পেলাই এতিয়া দেখা গৈছে উত্তপ্তময় পৰিৱেশৰ বিৰাজ কৰিছে। আৰু ক'ব লাগিব CRPF, অসম আৰক্ষী, বন বিভাগৰ বন বিভাগৰ বেটেলিয়ান ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টময় আছে। আৰু ক'ব লাগিব উত্তপ্ত পৰিস্থিতি এতিয়ালৈকে খাম কটা নাই, কিয়নো এজন লোক ইতিমধ্যে নিহত হ'ব লগা হৈছে আৰু এজন লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে। তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMC-লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰু ক'ব লাগিব যে উচ্ছেদিত লোকসকলৰ আজি পুৱাৰ ভাগত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ সমগ্ৰ গোৱালপাৰা জিলাতে এক চাঞ্চল্য বিৰাজ কৰিছে। হয় জয়ন্ত। হয়, ধন্যবাদ ৰিংকু। আমি এই বিষয়টোৱে আকৌ এবাৰ অৰূপ নাথ আছে আমাৰ সৈতে, অৰূপ নাথৰ পৰা জানিব বিচাৰিম। অৰূপ, অত্যন্ত চিন্তনীয় এটা বিষয়। যদি চোৱা হয় এই হিংসা উচ্ছেদস্থলীত এই হিংসা অব্যাহত আছে, কিন্তু তাৰ পৰিৱৰ্তে বিভিন্ন প্ৰান্তলৈ হিংসা বিয়পি পৰিছে। আমি পুনৰ জনাইছোঁ বিদ্যালয়ত অগ্নিসংযোগত দুঃসাহসত লিপ্ত হৈছে একাংশ বেদখলকাৰী বা একাংশ দুষ্কৃতিকাৰী। গতিকে এই ক্ষেত্ৰত আৰক্ষীও যথেষ্ট কঠোৰ হৈছে, সান্ধ্য আইন জাৰি কৰাৰ কথা উল্লেখ কৰিছে। যদি এতিয়াই এই ধৰণৰ হিংসা দমন কৰিব পৰা নাযায়, পৰিস্থিতি আৰু অধিক জটিল বা ভয়াৱহ হৈ পৰিব পাৰে। নিজকে জন্ত আৰক্ষীৰ কাৰণে এটা প্ৰত্যাহ্বান আহি পৰিছে এই মুহূৰ্তত। গতিকে উচ্ছেদিত লোকসকলৰ ভিতৰৰ যি হিংসা, সেই হিংসা যাতে বাহিৰলৈ বিয়পিব নোৱাৰে, বাহিৰত যাতে যাব নোৱাৰে, গোটেই জিলাখনতে যাতে বিয়পিব নোৱাৰে, তাৰ কাৰণে আৰক্ষী প্ৰশাসনে সষ্টম হ'ব লাগিব, ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সমান্তৰালভাৱে আমাৰ জনসাধাৰণৰো যথেষ্ট কৰ্তব্য আৰু কৰণীয় এই ক্ষেত্ৰত থাকিব। সকলোৱে যাতে শান্তি শৃংখলা অটুট ৰাখে, এই গোটেই পৰিস্থিতিটো যাতে অধিক অৱনতি হ'ব নিদিয়ে, এই গোটেই বিষয়টো আচলতে চালি জাৰি চাব লাগিব। আৰু যিহেতু CRPFৰ কথা মই ইতিমধ্যে যেনটো উল্লেখ কৰিছিলোঁ, এই CRPFৰ দুখনকৈ বাহক এই মুহূৰ্তত কিছুসময় পূৰ্বে ভিতৰত প্ৰৱেশ কৰিছে আৰু CRPFৰ আৰু অধিক জোৱান এই স্থানত মোতায়েন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু সেইটো কথা মই উল্লেখ কৰিছিলোঁ যে CRPFৰ লোকসকল এই স্থানলৈ আহিব, আৰু এই কিছুসময় পূৰ্বে CRPFৰ এই ভিতৰত প্ৰৱেশ কৰিছে। বনকৰ্মীৰ দুখনকৈ বাহন দেখিছোঁ আমি, বনকৰ্মীৰ দুখনকৈ বাহন এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছে। ভিতৰৰ ওপৰত ক'ব লাগিব জিলাখনৰ প্ৰতিটো প্ৰান্তত থকা, প্ৰতিখন থানাত থকা, প্ৰতিখন আউটপোষ্টত থকা আৰক্ষীক এই মুহূৰ্তত এই স্থানলৈ মাতি পঠিওৱা হৈছে, এই স্থানলৈ লৈ অহা হৈছে। অৰূপ, আপুনি সংযুক্ত হৈ থাকিব। আমি অখিল গগৈৰ ভাষ্য আকৌ এবাৰ আগবঢ়াম। অখিল গগৈ আকৌ এবাৰ এইসকল বেদখলকাৰী পক্ষত থিয় হোৱাৰ কথা উল্লেখ কৰিছে। গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও, আচুডুবি আৰু এখন ৰাজহ গাঁও, এই দুখন ৰাজহ গাঁৱত উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছিলে। এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে, আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে। ৰাইজে বাধা প্ৰদান কৰোঁতে আজি ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে, আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে, আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক। অসম চৰকাৰক অনতিবিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। এইসকল সন্দেহজনক বা বাংলাদেশী, মই গৈছিলোঁ সেইটো অঞ্চললৈ, সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয়, সেইবোৰ 1951 চনৰ NRCত নাম থকা সংখ্যালঘু মুছলমান মানুহ।
হয়, তেওঁলোক মুছলমান হয়, তেওঁলোক সংখ্যালঘু হয়, তেওঁলোক মিয়া মানুহো হয়, সেইটো হয়। কিন্তু এই যিটো কথা আমাৰ ইয়াত কৈ থাকে যে এইবোৰ বাংলাদেশী, এওঁলোক বিদেশী, এইবিলাক নহয়, মিছা কথা। গতিকে মই ভাবোঁ যে এই ঘটনাৰ তদন্ত, উচ্চ পৰ্যায়ৰ তদন্ত হওক, কঠোৰতম ব্যৱস্থা হওক, আহতসকল, পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হওক, আৰু অচিৰে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও, আচুডুবি আৰু এখন ৰাজহ গাঁও, এই দুখন ৰাজহ গাঁৱৰ উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছিলে। এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম। যোৱাকালি যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া অসম ভ্ৰমণ কৰিলে, তেখেতসকলে এনেকৈ উৎসাহ প্ৰদান কৰিলে একাংশ লোকক, যিসকলে নিজৰ ন্যায্যতা পাহৰি তেখেতসকলে যিটো পৰিৱেশ আজি সৃষ্টি কৰিছে, এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। সেইকাৰণে এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যতে নহওক, তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ এগৰাকী অসমীয়া হৈ কাম কৰি আছে। তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী হোৱাৰ আগত এগৰাকী অসমীয়া হয়। এইকাৰণে এগৰাকী অসমীয়াৰ যি চেণ্টিমেণ্ট, যিটো আৱেগ অনুভূতিক আগত ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। আৰু তেখেতসকলে প্ৰয়াস কৰিব হিমন্ত বিশ্ব শৰ্মাক ডিমৰেলাইজ কৰিবলৈ, আমাক ডিমৰেলাইজ কৰিবলৈ, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে। কিন্তু চৰকাৰ সষ্টম, চৰকাৰে অনুভৱ কৰিছে আৰু অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে। এইকাৰণে আমি আশা কৰিছোঁ ৰাইজে আমাক সমৰ্থন কৰিব, যাতে আমি অসমীয়া সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এয়া আছিল পল্লৱলোচন দাসে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিশেষকৈ কালিৰ দিনটোৰ কথা উল্লেখ কৰা হৈছে। কালি বকো ছয়গাঁৱলৈ আহিছিল AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাংসদ ৰাহুল গান্ধী, দুয়োগৰাকী শীৰ্ষ নেতাই উপস্থিত হৈছিল। মল্লিকাৰ্জুন খাৰ্গে অতি বিস্ফোৰক মন্তব্য কৰিছিল। এক প্ৰকাৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি বেদখলকাৰীক ঘৰ সাজি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল, উচ্ছেদকাৰীক জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল। গতিকে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনৰ পিছতে এনেকুৱা ধৰণৰ এটা ঘটনা, ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে এই ঘটনাত সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাগৰাকীয়ে। গতিকে সেয়াও এটা বিশেষ বিষয়, তাৎপৰ্যপূৰ্ণ বিষয়। যি নহওক, এটা তৃতীয় পক্ষ জড়িত থকাৰো এই মুহূৰ্তত সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু এই মুহূৰ্তত বিজেপি বিধায়ক মানৱ ডেকায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইবিলাক অসমৰ ক্ষেত্ৰত যিবিলাক ষড়যন্ত্ৰ হৈ আছে, এই ষড়যন্ত্ৰবিলাক আজিৰ নহয়, স্বাধীনতাৰ পিছতে অসমৰ ক্ষেত্ৰত ষড়যন্ত্ৰ হৈ আছে। আৰু এই ষড়যন্ত্ৰবিলাকৰ মুখ্য পৃষ্ঠপোষক হিচাপে কংগ্ৰেছ দলে সদায় পৃষ্ঠপোষকতা কৰি আহিছে। আপোনালোকে চাওক, যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি, সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল। আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল, যিটো আমি সাধাৰণ ভাষাত কওঁ। আৰু তাৰে আজি প্ৰতিফলন ঘটিছে। তেওঁলোকে মই ধন্যবাদ জনাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি, মিয়াৰ পক্ষতা। যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে। আজি লোৱাৰ আছামতো নাই, আজি আপাৰ আছামত আপোনালোকে যিমান কেইজন আছে নিজে গ'লে দেখিব। ঘৰ বনাই দিম, মাটি দিম, 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে? কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বাংলাদেশৰ গোলকগঞ্জত হিংসাত্মক ঘটনা। আৱামী লীগ আৰু ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত 4জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে কেইবাজনো। ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিয়ে উলিওৱা প্ৰতিবাদী সমদলৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনা। ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ সদস্যই প্ৰতিবাদী ৰেলীত শ্বেইখ মুজিবুৰ ৰহমানৰ বিৰুদ্ধে শ্লোগান দিয়াৰ পিছতেই সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ। আক্ৰমণৰ আঁৰত আৱামী লীগ তথা ছাত্ৰলীগৰ সদস্য জড়িত থকাৰ অভিযোগ ইউনুছ চৰকাৰৰ। ইপিনে হিংসাত্মক ঘটনাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাই গুলীচালনা কৰে। গোপালগঞ্জত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰাৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। আকৌ অস্থিৰতাই দেখা দিছে বাংলাদেশত। আকৌ হিংসাত্মক ঘটনা, আকৌ প্ৰতিবাদ, আকৌ মাৰপিট, আকৌ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ গোপালগঞ্জত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা। ইতিমধ্যে ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে বাংলাদেশত। মহম্মদ ইউনুছে
অন্তৱৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতো এতিয়াও শান্তি আনিবলৈ সক্ষম হোৱা নাই নোবেল প্ৰাপক মোহাম্মদ ইউনুছৰ বাংলাদেশত এতিয়াও ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে আজি তাৰে আন এক ৰূপ দেখিবলৈ পোৱা হ'ল আৱামী লীগ আৰু ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ মাজত সংঘটিত হয় এক ভয়ংকৰ সংঘাত য'ত নেকি 4জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে কেইবাজন ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিয়ে উলিওৱা প্ৰতিবাদী সমদলৰ সময়তেই সংঘটিত হ'ল এই ভয়ংকৰ আক্ৰমণ ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ সদস্যই প্ৰতিবাদী ৰেলীত শেখ মুজিবুৰ ৰহমানৰ বিৰুদ্ধে শ্লোগান দিয়াৰ অভিযোগ আৰু তাৰ পিছতেই এই হিংসাত্মক পৰিস্থিতিৰ সূত্ৰপাত ঘটে আক্ৰমণৰ আঁৰত আৱামী লীগ তথা ছাত্ৰ লীগৰ সদস্য জড়িত থকাৰ অভিযোগ ইউনুছ চৰকাৰৰ ইপিনে হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাই লাঠিচালনা কৰে গুলীচালনা কৰে গোপালগঞ্জত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰাৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা বসন পৰিধান কৰিব দৃষ্টি ৰাজখোৱাই প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা জ্যেষ্ঠ অধিবক্তা মানস সৰণীয়াই যোগদান কৰিব বিজেপিত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী গেৰুৱা বসন পিন্ধিব অৰ্জুন ছেত্ৰীয়েও গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি হৈছে অৰ্জুন ছেত্ৰী অসম গণ পৰিষদৰ মুখপাত্ৰ কালাম পাটোৱাৰীয়ে কৰিব বিজেপিত যোগদান কৰিব মাধুৰীমা গোস্বামীয়ে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী মাধুৰীয়া গোস্বামী শোণিতপুৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰাজ্যৰ দলৰ নিৰ্মল পায়েঙৰো বিজেপিত যোগদান জাতীয় যুৱ বাহিনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৈছে পায়েং ভাৰতীয় জনতা পাৰ্টিৰ যি এজেণ্ডা আছে যি দলৰ পৰিকল্পনা আছে সেই পৰিকল্পনাৰ লগত একাত্ম হৈয়ে অনাগত দিনত অসমবাসী ৰাইজৰ কাৰণে অসমৰ কাৰণে কাম কৰি যোৱাৰ নিজস্ব এটা পৰিকল্পনা সমষ্টি এতিয়া কেনেকুৱা পৰিকল্পনা কিবা নাই সমষ্টি বা কিবা পাৱাৰৰ কাৰণে মই জইন কৰা নাই মোৰ এটা নিজস্ব চিন্তা আছে আৰু এইটো আপোনাৰ কিবা ইলেকশ্যন কেন্দ্ৰিক কথাৰ কাৰণে মই জইন কৰিছোঁ তেনেকুৱা নহয় মই পিছত আপোনালোকক বিতংভাৱে জনাম তো আজি আগতে জইন কৰিলোঁ তাৰপিছত আপোনালোকক গোটেই কথাখিনি ডিটেইলছ জনাম ইয়াৰ পূৰ্বে আপুনি কৈছিলে যে আপোনাৰ জন্মস্থান খেলিলে আপুনি ভাল পাব এনেকুৱা ধৰণৰ নহয় এতিয়া সেই সময়ত কোৱা কথাটো সেইটো সময়ৰ কাৰণে আপোনালোকে সুধি দিলে সেইকাৰণে সেইটো সময়ৰ কাৰণে কোৱা কথা কিন্তু তেতিয়া মই জইন কৰা নাছিলোঁ তেতিয়া জইন নকৰাৰ কাৰণে মই কিছু কথা ধৰ ডিচিপ্লিনৰ বাহিৰতো ক'ব পাৰোঁ হেঙেৰাবাৰীৰ অনিল ডেকাৰ নৃশংস হত্যাকাণ্ডৰে জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অনিল ডেকাৰ ভতিজাক দেৱ ডেকাৰ লগতে অংকুৰ পাটোৱাৰী নামৰ আন এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ জেলৰ পৰা ওলাই আহিয়েই ভতিজাকে হত্যা কৰে খুৰাক অনিল ডেকাক অংকুৰ পাটোৱাৰী নামৰ এজনৰ সৈতে মিলি দেৱ ডেকাই হত্যা কৰে খুৰাকক দেৱ ডেকাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল অংকুৰ পাটোৱাৰী উল্লেখযোগ্য যে ভূমি বিবাদ আৰু দেৱ ডেকাৰ পত্নীৰে বিচ্ছেদক লৈ খুৰাক অনিল ডেকাৰে হৈছিল মতানৈক্য পত্নীক নিৰ্যাতনৰ অভিযোগৰ লগতে হত্যা চেষ্টাৰ অভিযোগত দীৰ্ঘদিন কাৰাগাৰত আছিল দেৱ ডেকা নিজৰ আক্ৰোশ পূৰণৰ বাবে জেলৰ পৰা ওলাই আহিয়েই খুৰাকক চুৰিৰে হানি খুচি হত্যা কৰে দেৱ ডেকাই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা দেৱ ডেকাই চলেৰে খবৰ ল'বলৈ আহি গ্ৰেপ্তাৰ হৈছে উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া হেঙেৰাবাৰীৰ পাব্লিক হেল্থৰ পথত হানি খুচি হত্যা কৰা হৈছিল অনিল ডেকা নামৰ 65 বছৰীয়া লোকজনক ততাতৈয়াকৈ দিছপুৰ হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল অনিল ডেকাক এক্সপাৰ্ট সিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী অভিযুক্ত দেৱ ডেকা উল্লেখযোগ্য যে সত্যনাৰায়ণ পূজাৰ আয়োজন কৰা কথা আছিল অনিল ডেকাৰ ঘৰত আৰু পূজাৰ বজাৰ কৰিবলৈ সৰু পুত্ৰৰ সৈতে অনিল ডেকা আহিছিল বজাৰলৈ বজাৰ কৰাৰ পিছত পুত্ৰই দেউতাকক আগতীয়াকৈ পঠিয়াইছিল ঘৰলৈ পূৰ্বে অনিল ডেকা নামৰ লোকজনে মাটি বাৰী সংক্ৰান্তীয় কাম কৰিছিল ঘটনাৰ আৰু কিছু আপডেট এই মুহূৰ্তত আমি জনাইছোঁ ঘটনাই নতুন এটা পাক লৈছে কেৱল দেৱ ডেকাই নহয় এই হত্যাকাণ্ডত জড়িত আছে অংকুৰ পাটোৱাৰী নামৰ আন এজন লোক অংকুৰ পাটোৱাৰীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেখেতে যে এনেকুৱা এটা কাম কৰিবলৈ হোৱা নাজানো তেখেতে যোনজন মানুহক মাৰিছে তেখেত আহি কিনে জাষ্ট ইয়াতে ৰখিছিলে ৰখাৰ লগে লগে মানে
এখেত ইয়াতে আছিলে এই গছৰ তলত ৰখি আছিলে তেখেত আহি পোৱাৰ লগে লগে মানে তেখেতে ইয়াৰ পৰা চুই এখন কা পা ল'লে চুইখন বিশেষ নাজানো মুঠতে এইডোখৰত কলবেবেকেইটা থাকে না কলবেৰ লগত চবৰ লগতে চুই থাকে সেই তাৰপৰা চুই এখন লৈ ঘপককৈ মাৰি তেখেত চাইডে এইফালে ওলাই গুচি গ'ল মানে দেৱডেকা এইফালে গুচি গৈছে আৰু দেৱডেকা এইডোখৰ মানুহ চবেই চিনি পায় তেখেতক চিনি পোৱা মানুহ নাই এইডোখৰ আৰু তেখেত যিহেতু হাউচিঙৰ বিল্ডিঙৰ মালিক তেখেতে সেইটো কাৰণে চিনি পোৱা গতিকে তেখেতে যেনেকুৱা কাণ্ড কৰিবলৈ কোনো সময় লাগে হয় তেওঁ এনেই আগে পিছে মানুহজনে অলপ মানে মেণ্টেলি অলপ প্ৰব্লেম বুলি কোৱাহে শুনা পাইছোঁ অলপ মানে তেখেতে দেৱডেকা মানুহটো থাকোঁতে মোচনকৈ থাকে যে তেখেতে যিবিলাক কাম কৰে মানে ঘটনাবিলাক ডাঙৰ ডাঙৰ ঘটনাই কৰে যিবিলাক কাম কৰে এনেই মানুহটো নিবুকাকৈ নিচিনাকৈ থাকে কিন্তু যিবিলাক কাম কৰে মানে তেখেতে মানে ডেঞ্জাৰ ঘটনাবিলাকহে কৰে পিছতহে কথাবিলাক এনেই ওলাইছে না পিছত ওলাওঁতে গম পাওঁ যে তেখেতে মানে মাটি বাৰী কিবা অলপ কেলেংকাৰী আছে বুলি কৈছে আৰু যোনজনক মাৰিছে তেখেত মণ্ডলো আছিলে বোলে জালুকবাৰীৰ এটা নিৰ্মীয়মান অট্টালিকাত অঘটন নিৰ্মীয়মান অট্টালিকাৰ ওপৰৰ মহলাৰ পৰা পৰিল এজন শ্ৰমিক এই ঘটনাত গুৰুতৰভাৱে আহত হয় শ্ৰমিকজন আহত শ্ৰমিকজন ধুবুৰীৰ মানকাছৰৰ খালকেট জামাল স্বস্তিক সমৃদ্ধি নামৰ নিৰ্মীয়মান অট্টালিকাটোত এই ঘটনা সংঘটিত হয় কিন্তু কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ একাংশ কৰ্মৰত শ্ৰমিকৰ অট্টালিকাটোৰ মালিক ৰাহুল চেত্ৰী আৰু ঠিকাদাৰজন হৈছে ইউসুফ আলী এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে আহত শ্ৰমিকজনক হসপিটাল লৈ গৈছে মেডিকেলৰ নাম খালকাত জামাল ঘৰ চাৰবাৰ হসপিটাল লৈ গৈছে মেডিকেলৰ নাম খালকাত জামাল ঘৰ চাৰবাৰ চিপাঝাৰত জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এগৰাকী মহিলাৰ মৃত্যু নাজমা বেগম নামৰ চিপাঝাৰৰ টেঙেৰাৰ মহিলাগৰাকীৰ মৃত্যু হয় দৰং জিলাত 6 জনলৈ বৃদ্ধি পালে জাপানিজ এনচেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত নাজমা বেগমৰ মৃত্যু 9 জুনত জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী চিপাঝাৰৰ বিভিন্ন ঠাইত জ্বৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত ৰাইজ আতংকিত হৈ পৰিছে দৰং জিলাত বৰ্তমানেও 18 জন জাপানিজ এনচেফেলাইটিছ ৰোগী চিকিৎসাধীন হৈ আছে তাৰিখে মানে হঠাতে জ্বৰ আহিলে আহোঁতে ৰাতিপুৱা আমি লৈ গ'লোঁ প্ৰথম এমছত দেখালোঁ এমছত ক'লে আমাৰ ইয়াত কেইটামান হেৰি নাই তোমালোকে গুৱাহাটী GMC লৈ যাওঁ আমি GMC নেনি মানে নেম কেয়াৰত ভৰ্তি কৰালোঁ 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে থাকিলে নেম কেয়াৰত তাৰপিছত 12 তাৰিখে যেতিয়া জেই ধৰা পৰিলে ডক্টৰে ক'লে চিকিৎসাটো বহুত লং টাইম হ'ব গতিকে তোমালোকে GMCত লৈ যোৱাই ভাল হ'ব সেইবুলি ক'লে 12 তাৰিখে GMCত ভৰ্তি কৰালোঁ তাতে 15 দিনমানৰ মূৰত চকুটকু মেলি অলপ হাত ভৰি লৰচৰ কৰিলে তাৰপিছত 4 দিনমান পিছত ভেণ্টিলেটৰ আঁতৰাই দিলে তাৰপিছত 8 দিনমান মানে বিনা মাস্ক কোনো অক্সিজেন নোহোৱাকৈ ৰাখিলে তাৰপিছত অলপ মেডিচিন চেঞ্জ কৰিলে ডক্টৰে চেঞ্জ কৰাৰ পিছত ঠিকেই আছিলে লাহে লাহে দুৰ্বল হৈ গৈ মানে যোৱাকালি ঢুকালে আৰু হাজোত পুনৰ পুখুৰীত বিষ ঢালিলে দুৰ্বৃত্তই পুখুৰীত বিষ ঢালি নিধন কৰিলে 20 লক্ষাধিক টকাৰ মাছ বুধবাৰে নিশাত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ $7 গৰ্জন বিলত থকা মাগুৰাম দাস নামৰ এজন লোকে পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিলে এই জঘন্য কাণ্ড যাৰ ফলত পুৱাৰে পৰা এই পৰ্যন্ত এনেদৰে পুখুৰীটোত উপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইণ্টলে মৰা মাছ এই বছৰ চৰকাৰৰ পৰা 7 বছৰলৈ লিজত লৈ আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত মাগুৰামে গঢ়িছিল মীন পালনৰ সপোন 40 বিঘা মাটিৰ এই পুখুৰীটোত মাছ এৰিছিল লোকজনে কিন্তু এই ঘটনাৰ পাছতে এতিয়া মূৰত হৰক ভাগি পৰিছে মাগুৰাম দাসৰ এই ঘটনাত কোন দুৰ্বৃত্ত জড়িত হৈ আছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক এজাহাৰ দাখিল কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে পুখুৰীটোৰ গৰাকী মাগুৰাম দাসে এইবাৰ ধৰক কোনবাই বিগ দিছি মই কিন্তু কোনে বিগ দিছি মই নাজানো কিন্তু প্ৰদীপ মহলদাৰ যি আছিল আমাৰ 7 দলৰ হৈ তেখেতে কমও 12-13 বছৰ খাওয়া হয় বিল পুখুৰী খাওয়া হৈছে কোনোদিন কিন্তু এনেকুৱা কাম হোৱা নাই এইবাৰ কিন্তু কি কাৰণত হল মই সিমান দূৰ
নাজানো আৰু কমো ধৰক 100 কুইণ্টেল মাছ মৰিব নোৱাৰে কিন্তু বিষ দিয়াটো হয় কেতিয়াৰ পৰা মৰিছে মাছখিনি ধৰক কালি গধূলিৰ পৰাই মৰিছে আজিলৈকে মৰিছে আজিতো মৰা চেছে কমো 100 কুইণ্টেল মাছ মৰা হৈছে ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ